এয়া ভাত খোৱা চাউল 1 কেজি 2 ঘণ্টা তিয়াই থৈছিলোঁ। এতিয়া মিক্সিতে মই মিহি কৰি ল'ম, মানে পিঠাগুড়ি বনাই ল'ম। কিয় পিঠাগুড়ি বনাইছোঁ কৈ আছোঁ আপোনালোকক। ইতিমধ্যে পিঠাগুড়িখিনি গুড়ি হৈ গ'ল। ইয়াতে অলপমান গাখীৰ মিশ্ৰণ কৰি থৈছোঁ। লগতে এয়া গুড় কাটি আছে আমাৰ মিনিয়ে। গুড়খিনি মানে ইয়াতে অলপ মিশ্ৰণ কৰিব লাগিব। মিহি মিহিকৈ কাটি লৈছোঁ, খুব চাফা গুড়। এই পিঠাগুড়িখিনি কিয় ৰেডি কৰিছোঁ আপোনালোকে জানেনে? ৰাতিপুৱালৈ বনাম মই মালপোৱা। এয়া মই আৰু অলপ গাখীৰ মিশ্ৰণ কৰিছোঁ, যিহেতু অলপ অলপকৈ দি মিশ্ৰণ কৰিব লাগিব, নহ'লে বেছি পনীয়া হৈ যাব। সেইবাবে বাকী অলপ মই লেখিও দিছোঁ, মানে কি কিনো দিছোঁ। যিয়ে নহওক বাৰু, অকণমানি ভিডিঅ'টো এনেধৰণেই প্ৰস্তুত কৰিছোঁ। আৰু এটা বস্তু বনাই আছোঁ, সেইটো শেষলৈহে দেখিবলৈ পাব। এইখিনি মই গুড় মিশ্ৰণ কৰি দিলোঁ। আমাৰ ইয়াত মানে সকলোৱে মিঠা কমকৈ খায়, সেইবাবে কমকৈ দিছোঁ। এতিয়া বেটাৰখিনি খুব ধুনীয়াকৈ মিলাই ল'ব লাগিব। এয়া মই মিলাই আছোঁ। ঠাণ্ডাও লাগিছে, ৰাতি কামটো কৰি আছোঁ, দিনত যিহেতু দোকানত থকা হয়, সেইবাবে এতিয়া চাওক এনেধৰণৰ হৈ গ'ল। এইটো হিচাপতে মই আজি ধুনীয়াকৈ ঢাকি থৈ দিম। মই ইয়াত চৌদা বা বেকিং একো ব্যৱহাৰ নকৰোঁ, যিহেতু আজিকালি গুড়বিলাকত জানেই বহুত চৌদা থাকে। সেইবাবে মই ইয়াত চৌদা ব্যৱহাৰ নকৰোঁ। এনেধৰণে ফুলা ফুলা ৰাতিপুৱা আপোনালোকক দেখুৱাম বাৰু মালপোৱাকেইটা কেনেকুৱা হৈছে। আজি এনেধৰণে ঢাকি থৈ দিলোঁ। চাওক এয়া ৰাতিটো ঢাকি থৈ দিম। অৱশ্যে ৰাতিপুৱা আপোনালোকে যদি ৰেডি কৰে, ৰাতিপুৱা ৰেডি কৰি গধূলিলৈ বনাব পাৰে, একো দিগদাৰ নাই। এতিয়া আকৌ আমাৰ সন্ধিয়া চাহ খাবলৈ বনাই থকা হৈছে ইডলি। মিনি আৰু ছোৱালীজনীয়ে লাগি বনাই আছে। মই বোলো তাকো অকণমান কেমেৰাত আবদ্ধ কৰি আপোনালোকক দেখুৱাওঁ। এয়া চাওক কুকাৰত কেনেধৰণে বনাইছে। 2 গিলাচ পানী গৰম কৰি লৈছে। ইডলি ষ্টেণ্ডটো ধুনীয়াকৈ তাতে বহুৱাই দিছে। এতিয়া লাহেকৈ ঢাকনখন লগাই দিব। প্ৰায় এনেধৰণেই বনাওঁ আমি, মানে দেশী ষ্টাইল বুলি ক'ব লাগিব। চাওক 3 মিনিট বা 4 মিনিট থাকিলে হয়, বা 5 মিনিটমান ৰৈ দিলেই ধুনীয়াকৈ ফুলি আহে, খাব পৰা হৈ যায়। গৰমে গৰমে বনাই আছে, কিছুমানে নি খায়েই আছে। যিয়ে নহওক বাৰু, এয়া আপোনালোকক দেখুৱাইছোঁ। এতিয়া তাই 50টামান বনাইছিলে, খাই খাই কেইটামানহে আছেগৈ, আৰু কেইটা বাছে নাজানো। বাকী এয়া উলিয়াই আছে। মানে এনেধৰণে বনালে বিহু বতৰ নহয় জানো, ঘৰত মানে নাথাকেই, খায়ে থাকে চবেই। আপোনালোকৰ কেনে লাগিলে জনাব। লগতে বিহু বতৰ বুলি শ্বেয়াৰ কৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট কৰিব। বেছিকৈ ভাল লাগিলে অকণমান শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই। সকলোখিনি দিয়া ইয়াতে থৈ দিম আৰু দেই, ৰাতিপুৱাহে খাম, এতিয়া নাখাওঁ আৰু।